আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানাত, লখিমপুৰ ডিষ্ট্ৰিক্টত। আৰু আমি সকলোৱে চিনিয়ে পাওঁ আৰু দিয়াৰ প্ৰয়োজন নাই। আৰু মই মানে কথা হ'ল, মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ ঘৰে ঘৰে এটা হবি, NGO বা তেনেকৈ কোনো অৰ্গেনাইজেশ্যন নহয়, মানে মোৰ হবি আৰু ঘৰে ঘৰে তেনেকৈ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ। আপোনালোকে গমেই পায়। আৰু ঘৰে ঘৰে এনেকৈ এজোপা দুজোপাকৈ মোৰ ফালৰ পৰা মানে নাৰ্চাৰীৰ পৰা পুলি কিনি আনি মই এনেকৈ ঘৰে ঘৰে সজাগতাৰ মাধ্যমেদি মানে গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া দুদিনমান আগৰ যিটো গৰম, আজিলৈকে যদি যোৱাকালি আৰু আজি যদি বৰষুণ নিদিয়া হ'লে আমাৰ অৱস্থা কি হ'লহেঁতেন? এই অৱস্থাৰ পৰা বাচিবৰ কাৰণে উপায় কি আছে? একমাত্ৰ গছৰ অভাৱতে এনেকুৱা গৰম হৈছে, আমি সকলোৱে জানো। কিন্তু ইমান বছৰে ইমান দিনে আমি হয়তো সজাগ হোৱা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা সজাগ হ'বই লাগিব, নহ'লে ভুগিব লাগিব। কাৰণ গৰমটো দিনক দিনে বাঢ়ি গৈ আছে, কমা নাই। কিন্তু এনেকুৱা গৰম কেতিয়াও আমি অনুভৱ কৰা নাছিলোঁ, আগতে পোৱা নাছিলোঁ। কিন্তু এতিয়া মানে উপায় নাই, অহা বছৰ বা কি হ'ব। আৰু জুন মাহ অহাই নাই, জুলাই আছে, আগষ্ট আছে, 3 মাহ আৰু কেনেকৈ থাকিম? কথাটো তেনেকুৱা। আৰু এই বছৰ মানে চাহপাতৰ প্ৰডাকশ্যন নাই, একেবাৰে নাই। একমাত্ৰ কাৰণ হ'ল বৰষুণ নাই। গছ নাই মানে বৰষুণ নাই। এতিয়া ডাঙৰ ডাঙৰ ওখ ওখ গছ নথকাৰ ফলত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, শগুনটোতো নায়েই, কাউৰীয়ে নাই, ফেঁচাও নাই। এতিয়া জেঠ মাহ 15 তাৰিখ নে কিমান, 15 দিন হৈছে নেকি, ভেকুলী কান্দিব লাগিছিলে, জেঠ আৰু বুলি কান্দে মানে, কিন্তু এটা ভেকুলীৰ মাত নাই। এতিয়া সেইবোৰ বস্তু আমি নিজে ফেচ কৰি আছোঁ দিনক দিনে। খাদ্য বোলা বস্তুটোতো ক'তো ভাল খাদ্য নায়েই। ক'লেতো বহুত দীঘলীয়া নকৰোঁ, ৰাতি হৈ গ'ল। আপোনালোকে সকলোৱে জানে, আপোনালোকক মোতকৈ বেছি ছিনিয়ৰ মানুহ, মই বুজোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু এটা কথা আমি জানো, ৰাইজ কিন্তু সজাগ হোৱা নাই, আমি সজাগ হ'বই লাগিব, নহ'লে এখন পৃথিৱীত আমি বেছি দিন আপোনাৰ মা যিমান দিনলৈকে জীয়াই থাকে ইয়াক কোনেও লৰচৰ কৰিব নোৱাৰে মানে। এইটোৱে মই আপোনাকো মই ধন্যবাদ দিছোঁ, আৰু গছ পুলিও সদায় জীয়াই থাকিবলৈ আশীৰ্বাদ দিছোঁ। নাই, আপোনাৰ কথা মই জানো বাৰু, আৰু পিছে মানে আপুনি য'তে যায় গছ পুলি লৈ আনে বুলি আপুনি কৈছে, সেইকাৰণে আপুনি এজন বহুত ভাল প্ৰকৃতি প্ৰেমী। তো সেইকাৰণে কিজানি আজি আপোনাক লগ পাইছোঁ গছ পুলিৰ দ্বাৰা মানে। আৰু এই গছজোপা আপোনাৰ মা আৰু দেউতাৰ নামৰ ৰুম, যিহেতু তেওঁলোকে এই পৃথিৱীত নাই। আপোনাৰ মাৰ দেউতাৰ নাম কি আছিলে? স্বৰ্গীয় হেমকৰ্ণ ক্ষেত্ৰী, আৰু মা স্বৰ্গীয় যমুনা দেৱীৰ আত্মাৰ সদ্গতিত আমি এই তেখেতসকলৰ সোঁৱৰণিত ৰুম, যাতে তেওঁলোকৰ আত্মাও চিৰ শান্তি হওক, আপোনালোকৰ পৰিয়ালো সকলোৰে মংগল হওক, আৰু প্ৰকৃতিটো আৰু গ্ৰীনাৰী হওক, তাৰে উদ্দেশ্য লৈ আহিছিলোঁ। এই ৰাতি 8টা বাজিছে যদিও আপোনালোকে সহযোগ কৰিছে, বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা বহুমূলীয়া সময়টো দিয়াৰ বাবে। ধুনীয়াকৈ প্ৰতিপালন কৰিব, ৰুই দিয়ক আপোনাৰ অকণমান আৰু তললৈ তৰপাত খান্দি অকণমান মাটিৰ লগত খান্দি। আপোনাৰ মা আৰু স্মৃতি, নেতাৰ স্মৃতিত আপোনালোকে নিজে স্মৰণ কৰক। ধূপটোতো জ্বলোৱাই আছে, কাৰণ তেওঁলোকৰ স্মৃতি বুলিবলৈ একোৱে নাথাকিলে, গছজোপাই মানে ভৱিষ্যতে চাইন বৰ্ড লগোৱাৰ ব্যৱস্থা কৰি দিম বাৰু, যদি সময় বা সুবিধা হয়। ডাঙৰ হ'ব দিয়কচোন আজি। এনে ৰাতিপুৱা প্ৰটেকশ্যনটো দিব, ৰুই দিম চবতে যিমানটো পাৰোঁ। আপোনালোকে মাটি ধূপটো ওচৰত ধুনীয়াকৈ ওচৰত ধূপটো দি দিয়ক। কাইলৈ ৰাতিপুৱা গোবৰ অলপ দি দিব, প্ৰটেকশ্যন দিব। ঠিক আছে, থেংক ইউ দেই, গুড নাইট। আপোনাকো ধন্যবাদ। ঠিক আছে।